আজি 5 জুন এই 5 জুন তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত যোৰহাটৰ ফুকন আলীৰ অগ্ৰগামী মহিলা সমাজৰ যুগত দুদিনীয়া কাৰ্যসূচীৰে নিমপুলি ৰোপণৰ কৰা এক কাৰ্যসূচী হাতত লয়। অগ্ৰগামী মহিলা সমাজৰ বিশেষভাৱে নিমপুলি ৰোপণ কৰাৰ উদ্দেশ্য হৈছে যে এই নিমপুলিয়ে প্ৰচুৰ পৰিমাণে অক্সিজেন প্ৰদান কৰা হয়। এই নিমপুলি ৰোপণ কৰা হয় লগতে পৃথিৱীখন সেউজীয়াকৰণৰ ক্ষেত্ৰতো অলপ হ'লেও অৰিহণা যোগায় বুলি উল্লেখ কৰে। আজি আমি যোৰহাটৰ ফুকন আলীৰ অগ্ৰগামী মহিলা সমাজৰ 17জনীয়া সদস্যাই মিলি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যোৱা কালি আমি 20 জোপা নিমপুলি ৰোপণ কৰোঁ আৰু আজি 30 জোপা নিমপুলি ৰোপণ কৰি আমি আজি দিনটো সুকলমে পাৰ কৰোঁ। আৰু আমাৰ সমিতিৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাসকলক সচেতন কৰা আৰু সমাজৰ উন্নতি সাধন কৰা। ৰোৱাটোৰ আমাৰ প্ৰথম কথা হৈছে নিমৰ যিটো ছাঁ বা সেইটো মানে আমাৰ কাৰণে খুব দৰকাৰ হৈছে। এতিয়া আমাৰ যিটো অক্সিজেনৰ কমি গৈছে, পৰিৱেশ প্ৰদূষণ হৈছে, সেইটো কাৰণে আমাৰ এই নিমপুলিটোতে আমি গুৰুত্ব দিছোঁ। আমি ভাবিছোঁ যিমান পাৰোঁ আমি যোৰহাটত নিমপুলিয়ে ৰুম। তাৰমানে আমি এটা ইউনিফৰ্ম এটা কৰিম বুলি আমাৰ অগ্ৰগামী সদস্যসকলে নিমপুলিয়ে ৰুম বুলি ভাবিছোঁ। বহু পৰিমাণে অক্সিজেন উৎপাদন কৰে আৰু যিটো আমাক অতিশয় এতিয়া দৰকাৰ হৈছে। অগ্ৰগামী মহিলা সমাজ আমি যোৱা বছৰ 2023 15 আগষ্টৰ দিনা আমি আৰম্ভ কৰিছোঁ। এইবাৰ আমি এবছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন কৰিম। আমাৰ বহু পৰিকল্পনা হাতত আছে। আগতেও আমি সৰস্বতী পূজাত আমি উদযাপন কৰিলোঁ, বিহু উদযাপন কৰিলোঁ। এতিয়া আমি কুকিং কম্পিটিশ্যন পাতিম। তাৰপিছত আমাক বিভিন্ন ধৰণৰ শিশুসকলৰ মাজতো আমি বিভিন্ন অনুষ্ঠান হাতত ল'ম বুলি আমি ভাবিছোঁ। সবলীকৰণৰ লগতে আমাৰ বিশ্বখন সেউজীয়া কৰাৰ উদ্দেশ্য আমাৰ হাতত আছে আৰু সেই উদ্দেশ্য আমি সফল কৰিম বুলি আমি শপত খাইছোঁ। যোৰহাটৰ পৰা বিকিনি ৰিপৰ্ট প্ৰটোটাইপ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।